আজি অসমত এটা ভাল কাম হ'ব গৈ আছে আমাৰ সকলোৰে মৰমৰ বিতুপন যাক আমি মিষ্টাৰ বিতু বুলি জানো তেওঁৰ তত্ত্বাৱধানত তেওঁৰ প্ৰয়াসত অসমত এখন দৃষ্টিহীন লোকৰ বাবে আশ্ৰম আজি শুভ উদ্বোধনী হ'ব গৈ আছে সেই অনুষ্ঠানলৈ মোক মিষ্টাৰ বিতুৱে নিমন্ত্ৰণ জনাইছিল কিন্তু দুখৰ বিষয় অলপ ব্যস্ততাৰ বাবে আজিৰ এই অনুষ্ঠানটোত মই উপস্থিত থাকিব নোৱাৰিলোঁ আজি এক বছৰ মানৰ পৰা এই ল'ৰাজনে এই আশ্ৰমখনৰ বাবে দিনক ৰাতিক দিন কৰি পেলাইছে এই ল'ৰাজনে অগণন কষ্ট কৰি ৰাইজৰ ওচৰত গৈ এক টকাকৈ গোটাই এখন আশ্ৰম প্ৰস্তুত কৰি উলিয়ালে সঁচাকৈ বিতুপনক যিমানে প্ৰশংসা নকৰোঁ কম হ'ব আজিৰ সময়ত যান্ত্ৰিক যুগত আমি নিজৰ সম্বন্ধৰ মানুহজনৰ খবৰ ল'বলৈ সময় নাপাওঁ আমাৰ আপোনজনৰ আমাৰ বংশ পৰিয়ালৰ মানুহৰ দুখৰ সময়তো এষাৰ মাত দিবলৈ সময় নাপাওঁ আৰু এনে সময়ত বিতুপনে মিষ্টাৰ বিতুৱে সেই দৃষ্টিহীন লোককেইজনৰ কাষত থিয় হৈছে তেওঁলোকক থাকিবৰ বাবে আশ্ৰয় দিবৰ বাবে তেওঁলোকক সহায় কৰিবৰ বাবে অসমৰ ৰাইজৰ ওচৰৰ পৰা এক টকাকৈ পইচা বিচাৰি তেওঁলোকৰ বাবে এটা গৃহ নিৰ্মাণ কৰি উলিয়াইছে সঁচাকৈ বিতুপনক বহুত ধন্যবাদ ভগৱানে তোমাক আশীৰ্বাদ দিয়ক কৃপা কৰক সাহস দিয়ক প্ৰেৰণা দিয়ক মোৰ ফালৰ পৰা মোৰ পৰিয়ালৰ ফালৰ পৰা আমাৰ কৃষ্ণকমল বৰা পেজখনৰ ফলোৱাৰসকলৰ পৰা পৰিয়ালৰ ফালৰ পৰা বহুত শুভেচ্ছা জনালোঁ বহুত মৰম যাচিলোঁ বিতুপন এই কাৰণে পৃথক ৰাইজৰ পৰা তেওঁ যিমান পইচা পায় এক টকাও যদি পাইছে ইয়াৰ হিচাপ দিছে আশ্ৰমখনৰ কাৰণে কোনোবাই যদি এটা বস্তু অনুদান দিছে ইয়াকো দেখুৱাইছে ইয়াকো ৰাইজৰ সন্মুখত মুকলিকৈ কৈ দিছে ৰাইজৰ সহায়তে আশ্ৰমখন বনিছে আৰু সেই বিতুপনে বাৰে এইখন ৰাইজৰ আপোনালোকৰ বুলিয়ে কৈছে অন্তৰৰ পৰা পুনৰ শুভকামনা জনালোঁ আগবাঢ়ি যোৱা মনটো যাতে সদায় এনে থাকে তোমাৰ বিতুপন 10জনক সহায় কৰাৰ প্ৰত্যেকেই নিজৰ ষ্টাইলত সহায় কৰে তুমি কিন্তু পৃথক সকলোৱে বিতুপনক আজি শুভেচ্ছা দিয়ক এই আশ্ৰমখনৰ বাবে আশ্ৰমখনৰ খবৰ ল'বলৈ আমি যাম অসমৰ প্ৰত্যেকজন মানুহক কৈছোঁ সকলোৱে খবৰ লৈ থাকিব বিতুপনক সকলোৱে মৰম দিব জয় অসম